শংকৰ গুৰুজনে এটা কথা কৈছিলে, আমাক আগতে কয় যে শাল মাছ খাব নালাগে, শিঙি মাছ খাব নালাগে। মই সেইখিনি মোৰ উপলব্ধিৰ পৰা কৈছোঁ। কুচিয়া খাব নালাগে। কিয় নালাগে? আমি কেতিয়াবা এই কথাটো চিন্তা কৰি চাইছোঁনে কিয় নালাগে? আজি যে সমাজখনত ইমান বিশৃংখল হৈছে, ইমান উশৃংখল হৈছে, ইয়াৰ মূল কাৰণ হৈছে খাদ্য, ইয়াৰ মূল কাৰণ হৈছে সুৰা। এই যে শংকৰ গুৰুজনাই কৈ থৈ গ'ল এই বস্তুবিলাক সেৱন কৰিব নালাগে। কিয় নালাগে? যে এনেকুৱা গৰম বস্তুবিলাক খালে মানুহৰ তেজটো গৰম হয়, আৰু মানুহৰ তেজ গৰম হ'লে মগজু গৰম হয়, মগজু গৰম হ'লে মানুহে বেয়া কাম কৰিবলৈ উৎসাহ পায়। কিন্তু আমি কেতিয়াও এই কাৰণটো বিচাৰি নাচাওঁ যে শিঙি মাছ, শাল মাছ, কুচিয়া কিয় খাব নালাগে। আচল কথাটো, বিজ্ঞানৰ কথাটো হ'ল সেইটো। শংকৰদেৱৰ প্ৰত্যেকটো নীতিত, প্ৰত্যেকটো আদৰ্শত, প্ৰত্যেকটো চিন্তাত বিজ্ঞান আছিলে। কিন্তু সেইখিনি যদি আমি তন্নতন্নকৈ চাওঁ, তেতিয়া আমি অনুভৱ কৰিব পাৰিম। আৰু এই খাদ্যাভাসটোৱে আমাৰ সমাজখন এটা বেলেগ দিশলৈ গতি কৰি লৈ গৈ আছে। আমি মাক দেউতাকক সন্মান নকৰা হ'লোঁ, মা দেউতাক আমি সন্মান নকৰা হ'লোঁ, আমি গুৰুজনক সন্মান নকৰা হ'লোঁ। আগতে শিক্ষক দেখিলে আমি চাইকেলৰ পৰা নামি দিছিলোঁ, এতিয়া শিক্ষকক এনেকৈ ল'ৰা ছোৱালীয়ে কান্ধত ধৰি লয়। এইবিলাক যেতিয়া নোহোৱা হ'ব আমাৰ সমাজত, তেতিয়া আমাৰ আদৰ্শ নোহোৱা হ'ব। আমি যেতিয়া তেওঁলোকক দাবী ধমকি দি দিম, ল'ৰা ছোৱালীক যেতিয়া আমি এটা সঠিক ৰাস্তা দেখুৱাব নোৱাৰিম, তেতিয়া আমাৰ সমাজখন এনেকৈ উচ্ছৃংখল হৈ গৈ থাকিব। আজি য'তে আমাৰ শংকৰৰ চৰ্চা চলিছে, য'তেই মাধৱৰ চৰ্চা চলিছে, আমি ইমান ভাগৱত পাঠ কৰিছোঁ, ইমান আমি ভাগৱতৰ ব্যাখ্যা শুনিছোঁ, আমিতো শুদ্ধ হোৱা নাই। আমিতো শুদ্ধ হ'ব লাগিছিলে। আজি আপুনি বিচনাখনত পৰি আপুনি যদি কাণখন দিয়ে, চাৰিওফালে ভাগৱতৰ শব্দই শুনিবলৈ পাব, চাৰিওফালে মাইকত ভাগৱতৰ শব্দ। আমাৰ সমাজখনটো ভাল হ'ব লাগিছিলে, হিংসা দেশবিলাক নোহোৱা হ'ব লাগিছিলে। আৰু বিশেষ দীঘলীয়াকৈ নকওঁ, এই কথাখিনি কৈ থাকিলে আচলতে কিছুমান বিতৰ্কলৈ গুচি যায়। কিন্তু নৱপ্ৰজন্মৰ এজন ব্যক্তি হিচাপে মই এটাই আশা কৰিম, আমাৰ উঠি অহা প্ৰজন্মক যাতে আমি এখন সুন্দৰ সমাজ দিব পাৰোঁ। শংকৰ গুৰুজনাৰ আদৰ্শ শংকৰ গুৰুজনা, মাধৱ গুৰুজনা কৈ থাকিলে আমাৰ সমাজখন কিন্তু ভাল নহ'ব। আমি তেখেতৰ সেই আদৰ্শ আমি ল'ৰা ছোৱালীৰ মনত, মস্তিষ্কত, মগজুত সোমোৱাই দিব লাগিব। আমি কি কৰোঁ, যেতিয়া মানুহে চাকৰিৰ পৰা অৱসৰ লয়, তেতিয়া শাস্ত্ৰ ভাগত পঢ়িবলৈ আৰম্ভ কৰে। কিন্তু কথাটো সেইটো হ'ব নালাগে। আপোনাৰ ঘৰত সন্ধিয়া সময়ত ল'ৰা ছোৱালীক প্ৰাৰ্থনা কৰিবলৈ বাধ্য কৰিব লাগিব। প্ৰাৰ্থনাই মনৰ প্ৰশান্তি দূৰ কৰে। আগতে মানুহৰ অভাৱ আছিলে, কিন্তু অভাৱৰ মাজত সুখ আছিল। আপুনি মন কৰকচোন, আগৰ সমাজখনলৈ, আগৰ মানুহৰ প্ৰত্যেকখন ঘৰত অভাৱ আছিল, বস্তুৰ অভাৱ আছিল, কিন্তু মানুহৰ মাজত সুখ আছিল। আৰু এতিয়া সুখৰ অভাৱ হৈছে মানুহৰ। এতিয়া বস্তুৰ অভাৱ নাই, এতিয়া সুখৰ অভাৱ হৈছে। অশান্তি, পইচা ঘটাৰ প্ৰতিযোগিতা, ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰাৰ প্ৰতিযোগিতা, ল'ৰা ছোৱালীক নৃত্য গীত শিকোৱাৰ প্ৰতিযোগিতা। অমুকে পাৰিছে, তই কিয় নোৱাৰিবি? কিন্তু আমাৰ ল'ৰা ছোৱালীৰ মাজত থকা সেই কোমল মনটো আমি বুজিবলৈ যত্ন কৰা নাই। অমুকে প্ৰাইভেট স্কুলত পঢ়ুৱাইছে, মোৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়িব লাগিব। এই যিটো হেঁচা, এটা পাত্ৰক যেতিয়া আমি সাপৰটো মাৰি গৰম কৰি দিম, তেতিয়া সেই পাত্ৰটোৱে বিকৃত ৰূপ ল'ব। গতিকে আমি ল'ৰা ছোৱালীক অন্ততঃ, আগতে আমি 6 বছৰ স্কুললৈ গৈছিলোঁ, এতিয়া আমি 3 বছৰ ল'ৰা ছোৱালী স্কুল পঠাইছোঁ, ডাঙৰ ডাঙৰ বেগ দি, ডাঙৰ ডাঙৰ কিতাপ দি। গতিকে আমাৰ সমাজখন বিকৃত হ'বই, উঠি অহা প্ৰজন্ম বিকৃত হ'বই। এতিয়া এটা কথাই মই ক'ম, আমাৰ যিসকল অগ্ৰজ, যিসকলে এতিয়া সমাজৰ নেতৃত্ব লৈ আছে, যিসকলে দুটা কথা আমাতকৈ বেছি জানে, সেইসকলক আমি সন্মান কৰিব লাগিব। আৰু সেইসকলৰ দায়িত্ব থাকিব আমাৰ পিছফালে ৰৈ থকা সেই প্ৰজন্মখিনিক আমি সন্মুখলৈ সঠিক ৰাস্তাত আমি আগুৱাই লৈ যাব লাগিব। সেইখিনি আমাৰ প্ৰত্যেকৰে দায়িত্ব, প্ৰত্যেকজন অভিভাৱকৰ এটা দায়িত্ব হ'ব লাগিব। মোৰ ল'ৰাটোৱে অন্ততঃ বেয়া কাম কৰিব নোৱাৰে, মোৰ ল'ৰাটোৱে অন্ততঃ শংকৰী কলা কৃষ্টি চৰ্চা কৰিব লাগিবই, মোৰ ল'ৰাটোৱে অন্ততঃ ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰিব লাগিব, মোৰ ল'ৰাটোৱে অন্ততঃ গুৰু সেৱা কৰিব লাগিব, মোৰ ল'ৰাটোৱে প্ৰত্যেক দিনা মা দেউতাক সেৱা কৰিব লাগিব। এই কথাটো আপুনি ঘৰত ধৰা বন্ধা কৰি দিয়ক, চাব আপোনাৰ ল'ৰাটো বৰ্তমানতকৈ অকণমান হ'লেও ভাল হৈছে। এইকেইটা আপুনি, এই নিয়মকেইটা কৰক। আপুনি বাকী শাস্ত্ৰ ভাগৱতৰ কথা যিজন বিজ্ঞ তেওঁৰ পৰা শিকিব পাৰিব। কিন্তু পুৱা গধূলি প্ৰাৰ্থনা, পুৱা গধূলি মাক দেউতাকৰ সেৱা, এই বস্তুকেইটা কৰক। আপোনাৰ ঘৰখনৰ ল'ৰা ছোৱালীখিনিৰ এটা বেলেগ এটা পৰিৱৰ্তন আহিব বুলি মই বিশ্বাস কৰোঁ।
আৰু খাদ্যাভ্যাসৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব। আমি যিমানে মানে শক্তিদায়ক বস্তুবিলাক খাম সিমানে আমাৰ মন মগজুৰ ক্ৰিয়াবিলাক বেলেগ হ'ব। আমাৰ চিটুৱেশ্যন অনুযায়ী পৰিস্থিতি অনুযায়ী ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ কিবা কৰিবলৈ যাব। আৰু বিশেষকৈ মোবাইলটো ইমান এই গোটেই যতৰ কুটৰ ঘাই এই মোবাইলটো গোটেই যতৰ কুটৰ ঘাই এই মোবাইলটোৱে। মই ক'লোঁ নহয়, মোবাইল যেতিয়া নাছিলে, হোৱাটছআপ ফেচবুক নাছিলে, যেতিয়া টুইটাৰ নাছিলে, যেতিয়া আপোনাৰ এইবোৰ কিবা কিবি নাছিলে, তেতিয়া কিন্তু জীৱন আছিল। মানুহ জীৱনটো উপভোগ কৰিব জানিছিলে, জীৱনটো উপভোগ কৰিব শিকিছিলে মানুহে। কিন্তু যেতিয়াই মোবাইল আহিলে তেতিয়াৰ পৰা মানুহে জীৱন উপভোগ কৰিবলৈ বাদ দিলে, এখন বেলেগ পৃথিৱীত সোমাই থাকে। আলহী ঘৰলৈ যাব, মানুহে ভালনে বুলি সোধাৰ পিছত 4টা মানুহ বহি থাকিলে 4টা মোবাইল লৈ ব্যস্ত হৈ থাকিব, কোনেও কাৰো কথা নুশুনে, পাতিব লগা একো নাথাকে। চাহকাপ দি থৈ যাব, কাৰ চাহ কোনে খাইছে গম নাপায়, কেৱল মোবাইলটোতে ব্যস্ত হৈ থাকে। ল'ৰা ছোৱালীক আপুনি আলহী ঘৰলৈ যাব, ল'ৰা ছোৱালীক মোবাইলটো লাগে, মাকক আমনি কৰি থাকিব, মাকে ঠেকেচা মাৰি দিয়ে, এইটো ল বুলি দিব। তাৰপিছত ল'ৰাটো আপোনাৰ মোবাইলটো লৈ ব্যস্ত হৈ গ'ল, তোমাৰ নামটো কোৱাচোন বুলি কৈ থাকিলে সি গম নাপায়, বেলেগ এখন পৃথিৱীত গুচি গ'ল। গতিকে সেই তেনেকুৱাবিলাক হৈ থাকিলে আমি সমাজখন কেনেকৈ শুদ্ধ কৰিম? গতিকে এই কথাখিনিকে ক'লোঁ। কথাখিনি কওঁতে হয়তো কাৰোবাক চুই গৈছে, সেইখিনি এজন মোৰ মনৰ চিন্তাখিনি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিলোঁ। গতিকে আপোনালোকে মোক এই দায়টোক মৰিখন কৰিব, জ্ঞাত বা অজ্ঞাতভাৱে নক'ব লগা কথাও হয়তো ক'লোঁ। তাৰ কাৰণে আপোনালোকৰ খবৰ শ্ৰীচৰণত মই ক্ষমা প্ৰাৰ্থী। আৰু মোক যি মহান এই অনুষ্ঠানভাগীয়ে আজি আপোনালোকৰ সন্মুখত আহি থিয় হ'বলৈ এইখিনি সুবিধা দিলে, আমি এই মহান অনুষ্ঠানভাগী সকলো কাৰ্যকৰ্তাকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মহান অনুষ্ঠানভাগী আজি যি বৈকুণ্ঠ পুৰী সৃষ্টি হৈছে, আজি দ্বিতীয় দিন, বৰ্তমানলৈকে যিখিনি কাৰ্যসূচী ৰূপায়ণ হৈছে খুব সুন্দৰভাৱে হৈছে বুলি আমি জানিব পাৰিছোঁ। বাকী থকা কাৰ্যসূচীসমূহো যাতে প্ৰভু ভগৱন্তই গুৰুজনাই খুব নিয়াৰিকৈ কোনো বাধা বিঘিনি নোহোৱাকৈ যাতে পাৰ কৰে, এইখিনি সময়ত মই প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি এখন খুব সুন্দৰ অসমীয়া সমাজৰ কামনা কৰিছোঁ, এখন খুব শৃংখলাবদ্ধ শান্তিৰ এখন সমাজ গঢ়িব পাৰিম বুলি আমি চিন্তা কৰি আজি এই প্ৰতিযোগিতাৰ মঞ্চভাগি খুব উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। লগতে মোৰ ক'ব লগাখিনি সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ।